Hello friends, welcome back to my YouTube channel Health Tips Iqbal. বন্ধুসকল আজি এটা ট্যাবলেটৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিনত ধুনিয়াকৈ দেখি আছে পট্ৰষ্টেট ট্যাবলেট মাৰ্কেটত 250 মিলিগ্ৰাম হয় আৰু 500 মিলিগ্ৰাম হয় আৰু এই ট্যাবলেটত এটাই কম্পোজিশন দিয়া হৈছে এটামসালাইন ট্যাবলেট আৰু এই কম্পোজিশনটোৱে কি অসুবিধা হলে এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰে কি বেমাৰ হলে প্ৰেসক্ৰাইব কৰে তার ডোজ কোম্পানি প্রাইস গুটেইখিনি বিতংভাবে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব। মই ইকবাল হোসেন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল পট্ৰষ্টেট ট্যাবলেট বহুত ভাল কোম্পানি, পুৰণি কোম্পানি, জগত ফাৰ্মা কোম্পানি বনাইছে আৰু এটা ষ্টিপত 10টা ট্যাবলেট থাকে। মই আজি ৰিভিউ দি আছো। এটো ফিজিশিয়ান স্যাম্পল ট্যাবলেট হয়। আপোনালোকে ফাৰ্মাসিত গলে নিশ্চয় তার প্রাইসটো গম পাব। এই কম্পোজিশনটোৱে শৰীৰৰ যিকোনো স্থানৰ পৰা যদি তেজ ওলায় তেজ বন্ধ কৰাত সহায় কৰে। এই ট্যাবলেটটো বিশেষকৈ পোস্ট সার্জারি অর্থাৎ অপারেশন করার পিছত অস্ত্ৰোপচাৰ কৰাৰ পিছত যেতিয়া ব্লিডিং হয় সেই ব্লাডটো বন্ধ কৰাৰ কাৰণে এই কম্পোজিশনটো এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰে। কেতিয়াবা কোনো এক্সিডেন্ট হৈছে, দুর্ঘটনাত পতিত হৈছে, শৰীৰৰ যিকোনো স্থানত আঘাতপ্ৰাপ্ত হৈ তাৰ পৰা ব্লাড বেছিকৈ ওলাই আছে, সেই ব্লাডটো বন্ধ কৰাৰ কাৰণে এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। কেতিয়াবা মহিলাসকলৰ প্ৰাইমাৰী মেনোৰেজিয়া অৰ্থাৎ মাহেকীয়াৰ সময়ত অতিৰিক্ত ব্লিডিং হোৱা, তেজ ওলাই, তেনেকুৱা কণ্ডিশনটো এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। কেতিয়াবা পোস্ট মেনোপজিয়াল ব্লিডিং বুলি কোৱা হয়। 35 পিছত বা 40 ইয়াৰ্ছৰ সময়ত বা কোনোবা 42 ইয়াৰ্ছত মহিলাসকলৰ একেবাৰে মাহেকীয়া বন্ধ হৈ যায়, তেতিয়া মেনোপজ বুলি কোৱা হয়। হঠাৎ 1 বছৰ পিছত, 10 মাহ পিছত, 8 মাহ পিছত আকৌ কেতিয়াবা ব্লিডিং হৈ যায়, তাক পোস্ট মেনোপজিয়াল ব্লিডিং বুলি কোৱা হয়। তেতিয়াও এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। কেতিয়াবা নাকত আঘাতপ্ৰাপ্ত হৈছে, নাকেৰে তেজ ওলাই আছে, তেতিয়াও এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। কেতিয়াবা কাণত ইনফেকশন হৈছে, ইনফেকশনৰ ফলত কেতিয়াবা গা হৈ গৈছে, কাণেৰে তেজ ওলাই আছে, তেতিয়াও এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। এক কথাত গলে শৰীৰৰ যিকোনো অংগত আঘাতপ্ৰাপ্ত হৈ ব্লিডিং হৈ আছে, তেজ ওলাই আছে, এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে। যিকোনো অস্ত্ৰোপচাৰ কৰাৰ পিছত এজন চিকিৎসকে ব্লিডিং বন্ধ হোৱাৰ কাৰণে এই কম্পোজিশনটো প্ৰেসক্ৰাইব কৰে। পট্ৰষ্টেট ট্যাবলেট যিকোনো ফাৰ্মাসিত সহজে পাই যাব বা অনলাইন যোগেদি পারচেজ কৰিব পাৰিব। 250 মিলিগ্ৰাম এটাকৈ 3 বাৰ, 5 দিন বা 7 দিন এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি ডোজটো নিৰ্ধাৰণ কৰে। কেতিয়াবা 500 মিলিগ্ৰাম এটাকৈ 2 বাৰ বা 3 বাৰো কেতিয়াবা এজন চিকিৎসকে প্ৰেসক্ৰাইব কৰিব পাৰে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি। পট্ৰষ্টেট ট্যাবলেট খোৱাৰ পিছত কেতিয়াবা মূৰ ঘূৰণি হ'ব পাৰে, দুৰ্বল অনুভৱ হ'ব পাৰে বা এলাৰ্জি দেখা দিব পাৰে। যদি এনেকুৱা দেখা দিয়ে ঔষধ খোৱা বন্ধ কৰি এজন চিকিৎসকৰ লগত পৰামৰ্শ কৰিব। যিকোনো ঔষধ বিনা চিকিৎসকৰ পৰামৰ্শ খোৱা অনুচিত। পট্ৰষ্টেট ট্যাবলেট নিজে কেতিয়াও নাখাব, এজন চিকিৎসকৰ লগত পৰামৰ্শ কৰি খাব, কাৰণ বেলেগ কোনো বেমাৰ থাকিব পাৰে। পট্ৰষ্টেট ট্যাবলেটৰ ৰিভিউ এইখিনি। আশা কৰো আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় সাবস্ক্ৰাইব কৰিব।